প্ৰথম মোক ফাৰ্টিলাইজাৰ ছেক্ৰেটাৰী ৰজত মিশ্ৰই সাক্ষাৎ কৰিব আহিছিল। তেখেতৰ সৈতে নামৰূপৰ যিটো 12 লাখ মেট্ৰিক টনৰ ফাৰ্টিলাইজাৰ প্ৰজেক্ট সাৰ কাৰখানা তাক কেনেকৈ আমি ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব পাৰোঁ তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিলোঁ। এই মাহৰ ভিতৰতে কোম্পানী ফৰ্মেশ্যন কৰা, শ্বেয়াৰ হোল্ডাৰসকলক শ্বেয়াৰ দিয়া, ভাৰত চৰকাৰৰ 3টা সংস্থা অইল ইণ্ডিয়া, অসম চৰকাৰৰ মাজত কোম্পানী ফৰ্ম কৰা আৰু টেণ্ডাৰলৈকে যোৱা, এই গোটেই কথাবিলাক আজি আমি খৰচি মাৰি আলোচনা কৰোঁ। NHIDCLৰ মেনেজিং ডিৰেক্টৰ তেখেতেও মোক সাক্ষাৎ কৰিব আহিছিল। তেখেতৰ সৈতে আমি 4টা প্ৰজেক্ট আলোচনা কৰোঁ। এটা নুমলীগড় আৰু গহপুৰৰ মাজত সুৰংগৰ নিৰ্মাণ, মাটি অধিগ্ৰহণৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। দ্বিতীয়তে গুৱাহাটীৰ পৰা শিলচৰলৈকে এক্সপ্ৰেছ হাইৱে, য'ত নেকি সকলো গাড়ী 80 কিলোমিটাৰ স্পীডত চলিব পাৰিব, সেই এক্সপ্ৰেছ যিটো ছুপাৰ এক্সপ্ৰেছ হাইৱে বুলি কয় তাৰ নিৰ্মাণৰ সন্দৰ্ভত আমি কথা বতৰা পাতিলোঁ। তৃতীয়তে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ হাইৱেটো 2 লেনৰ জেগাত 4 লেন কৰাৰ ওপৰত আমাৰ আলোচনা হ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।